নমস্কাৰ, আজি হৈছে 21 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ দেশবাসীৰ বাবে এক ডাঙৰ খবৰ। কাৰ পক্ষত ৰায় দিব উচ্চতম ন্যায়ালয়ে? ৱাকফ আইনক লৈ সুপ্ৰিম কোৰ্টত যুক্তিতৰ্ক। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি। কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত প্ৰচণ্ড যুক্তিতৰ্ক। ৱাকফ আইনৰ বিৰুদ্ধে যুক্তি দেখুৱাইছে অধিবক্তা কপিল চিব্বালে আৰু কপিল চিব্বালৰ যুক্তি খণ্ডন কৰিছে চলিচিটৰ তুষাৰ মেহতাই। এই আইনে কিদৰে মুছলমানৰ ক্ষতি কৰিব বৰ্ণনা কৰিছে কপিল চিব্বালে আৰু ৱাকফৰ জৰিয়তে মুছলমান কিদৰে উপকৃত হ'ব সেই সম্পৰ্কেও যুক্তি দিছে তুষাৰ মেহতাই। ৱাকফ সম্পত্তিৰ পঞ্জীয়নকৰণৰ পূৰ্বৰে পৰা প্ৰয়োজন আছিল নেকি সেয়া প্ৰশ্ন উত্থাপিত কৰিছে আৰু কপিল চিব্বালক এই প্ৰশ্ন মুখ্য ন্যায়াধীশগৰাকীৰ। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে চূড়ান্ত শুনানি আৰু কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত এইবাৰ প্ৰচণ্ড যুক্তিতৰ্ক দেখিবলৈ পোৱা গৈছে। আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে এইবাৰ কাৰ পক্ষত ৰায় দিব সুপ্ৰিম কোৰ্টে। ৱাকফ আইনৰ বিৰুদ্ধে যুক্তি দেখুৱাইছে এইবাৰ অধিবক্তা কপিল চিব্বালে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ল কঠোৰ একশ্যন। 30 দিনৰ সময়সীমা বান্ধি ৰাজ্যসমূহক নিৰ্দেশনা কেন্দ্ৰৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লোৱাৰ সময় বান্ধি দিলে এইবাৰ কেন্দ্ৰই। 30 দিনৰ ভিতৰত সকলো বাংলাদেশীক চিনাক্ত কৰিব লাগিব সকলো ৰাজ্যই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই জৰুৰী নিৰ্দেশনা। বাংলাদেশৰ লগতে ম্যানমাৰৰ নাগৰিককো চিনাক্ত কৰিব লাগিব ৰাজ্যই। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ এইবাৰ কেন্দ্ৰৰ ফালৰ পৰা। এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰিব কোনো ৰাজ্যত আৰু BSF আৰু আছাম ৰাইফলছৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰৰ ফালৰ পৰা। আৰু ইতিমধ্যে গুজৰাটত সৰ্বাধিক 6000 বাংলাদেশীক আটক কৰিছে গুজৰাটে আৰু প্ৰতিখন জিলাত টাস্ক ফ'ৰ্চ গঠন কৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিব ৰাজ্য চৰকাৰে। আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লোৱাৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰই। 30 দিনৰ ভিতৰত সকলো বাংলাদেশীক চিনাক্ত কৰিব লাগিব নিজ নিজ ৰাজ্যই আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই জৰুৰী নিৰ্দেশনা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ মহাসাগৰ হ'ল গুৱাহাটী মহানগৰ। এজাক বৰষুণতে ডুবিল মহানগৰী। এক কঁকাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আৰু স্কুল কলেজ অফিচলৈ যাব নোৱাৰি হাহাকাৰ জনতাৰ। ৰাজপথত তীব্ৰ যান জঁট পৰিলক্ষিত হৈছে আৰু ইয়াৰ লগতে আবদ্ধ হৈ পৰিছে যান বাহন। হাহাকাৰ লাগিছে জনতাৰ মাজত। হাতীগাঁও, অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও পানীৰ তলত এতিয়া দেখিবলৈ পোৱা গৈছে আৰু জোৰাবাটত বানপানীৰ ফলত আবদ্ধ হৈছে যান বাহন আৰু আবদ্ধ হৈছে শ শ যাত্ৰী। ব্যাহত হৈছে উজনি নামনি যাতায়াতৰ ব্যৱস্থা। আহিছোঁ আন এক খবৰৰ মাজলৈ। অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে এক ভাল খবৰ, কিয়নো এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰদান কৰিব মোবাইল ফোন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব নিজৰ মোবাইল ফোন আৰু এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। যদি আপুনি মোবাইল কিনিবলৈ টকা সাঁচি থৈছে তেন্তে আপুনি এতিয়াৰে পৰা এই টকা আপুনি বেলেগ কামত খৰচ কৰক, কিয়নো আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব মোবাইল ফোন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। মোবাইল নোহোৱাৰ বাবেই মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ। অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা, অৰ্থাৎ মোবাইল ফোন প্ৰদান কৰিব ৰাজ্যৰ মহিলাসকলক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নিশালৈ বতৰে ল'ব পাৰে কাল ৰূপ। 21খন জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই, যিহেতু আজি ৰাতিপুৱাৰ পৰা ৰাজ্যৰ কেইবাখনো প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ অঞ্চলত বৰষুণৰ অৱস্থা কেনেকুৱা কমেণ্টত জনাওক। সলনি হৈছে বতৰ, নিশালৈ কাল ৰূপ ল'ব পাৰে বতৰে। 21খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব বতাহ। বিজুলী ঢেৰেকণিৰে নিশালৈ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আপোনালোকৰ অঞ্চলৰ বতৰৰ অৱস্থা কেনেকুৱা কমেণ্ট বক্সত কমেণ্ট কৰি চলক। আপোনাৰ ফালে বৰষুণ দিছেনে নাই
আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কাইলৈৰ পৰা বুধবাৰলৈকে আৰু অধিক বেয়া হ'ব পাৰে বতৰ আৰু কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি সবিশেষ জনাইছে আমি এছ বি অসম মিডিয়াৰ সমূহ দৰ্শকক ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা চিৰাং বৰপেটা বাক্সা কামৰূপ মেট্ৰ' ওদালগুৰিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু ইয়াৰ সমান্তৰালকৈ মৰিগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি হোজাই নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং আৰু বুধবাৰ পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিব ধাৰাসাৰ বৰষুণ সলনি হৈছে বতৰ নিশালৈ কালৰূপ ল'ব পাৰে বতৰে আৰু আপোনালোকৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা বৰষুণ দিছে নে নাই আপোনালোকে এটাকৈ কমেণ্ট কৰি জনাওক আমাৰ কমেণ্ট বক্সত আৰু 21খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী